টাটা 1916 এখন লৈ আনিছোঁ, মানে 1916। बहुते कब এখন गाड़ी तो 1109। 1109 নহয় दादा, 1916। इसका हिंदी में वीडियो हिंदी चैनल में बन चुका है, तो अभी ये आसामीज चैनल है। तो এখন गाड़ी চাব পাৰে, 22 ফুট 13 টন পাছিং, টাটা 1916 2024। আজি 6 তাৰিখ, মানে জুন মাহৰ 6 তাৰিখ। ঈদৰ বন্ধ কালি আছে, মোটামুটি সোমবাৰলৈ গাড়ীখন বিক্ৰী হৈ যাব। এতিয়া বহুতে ক'ব দামটো বেছি হৈছে, হেন হৈছে, তেন হৈছে, যি আছে আছে আৰু। ইনষ্টাগ্ৰামত ইয়াৰ ভিডিঅ'টো দিছোঁ। এদিনত মোটামুটি 90,000 মানুহে চাইছে, আৰু মোটামুটি 20 জন মানুহ সোমবাৰে আহিব গাড়ীখন চাবলৈ। দাম হৈছে মাত্ৰ 19.5 লাখ টকা, মানে 19,50,000। বহুতে ক'ব দাদা তো অলপ পইচা দিলে নতুন গাড়ীয়ে পোৱা যায়। তো নতুন গাড়ী যদি পোৱা যায়, তেতিয়াহ'লে ইমান 90,000 মানুহে কিয় ভিডিঅ'টো চালে, আৰু মোটামুটি মোক 5-6 হাজাৰ মানুহে ফোনো কৰিলে। ঠিক আছে, তো এইবোৰ লজিক দি লাভ নাই। যোনে গাড়ী ল'ব তেওঁ 20 লাখ 25 লাখ হ'লেও গাড়ী ল'ব, আৰু যোনে নলয় তেওঁক যদি ফ্ৰীটো দিয়া যায় তেওঁ তেতিয়াও নলয়। কিবা এটা লজিক দিব, এই গাড়ীখন অমুক হয় তমুক হয়, কিন্তু নলয়। আৰু এনেকুৱা মানুহ বহুত আছে, 3-4 বছৰ গাড়ী বিচাৰি আছে কিন্তু গাড়ী লোৱা নাই। ঠিক আছে, তো সেইবোৰ মানুহ কামো নাই, জীৱনভৰ গাড়ী বিচাৰিও থাকিব কিন্তু গাড়ী নাপায়। তো কণ্টেক্ট নম্বৰটো দিয়া আছে। খুব বঢ়িয়া গাড়ী, 13 টন পাছিং, 22 ফুট হয়, 19.5 লাখ টকা, গুৱাহাটীত আছে। কণ্টেক্ট নম্বৰটো দিয়া আছে তলত। আৰু চিভিল ভাল হ'ব লাগিব, চিভিলটো যদি বেয়া তেতিয়াহ'লে আহি লাভ নাই। মই এইটো কথা কওঁ বাৰে বাৰে। তো বেলেগ কথা ক'বলৈ একো নাই, মই কৈছোঁ সোনকালে গাড়ীখন বিক্ৰী হৈ যাব। 2024 গাড়ী, 19.5 লাখ টকা। কণ্টেক্ট নম্বৰ দিয়া আছে, ফাইনেন্সৰ সুবিধা আছে। ডিপি মোটামুটি 3-5 লাখ টকা দিব লাগিব। আজিকালি ডিপি টোটেলি ডিপেণ্ড কৰে ফাইনেন্স কোম্পানীৰ ওপৰত। ফাইনেন্স কোম্পানীয়ে যদি কয় ইমান টকা দিব লাগিব, আৰু যদি কয় নালাগে নালাগে। সেইকাৰণে ডিলাৰ সুধি একো লাভ নাই। ডিলাৰে আপোনালোকক ভাল লগাবৰ কাৰণে এনে কয়, দাদা ইমান দিলে ওলাই যাব, একো নোলায়। আৰু ফাইনেন্স বস্তুটো বহুত টাফ হয়। তো প্ৰফাইল যদি ভাল, ফাইনেন্স পাব। তো 19.5 লাখ টকাত এখন গাড়ী পাব 2024। আৰু আমাৰ চেনেলে কোনো গেৰেণ্টি ৱাৰেণ্টি নিদিয়ে গাড়ীসমূহত। আপোনালোকে নিজে আহিব, নিজে চেক কৰিব, আৰু ঠিক ঠাক হ'লে গাড়ীখন পাৰচেছ কৰিব।